আজি সেই দিনটোৰ মোৰ আজি বৰকৈ মনত পৰিছে কাৰণ যিদিনাখন মই এই বিদ্যালয়ত আহিছিলোঁ কৈছোঁ আজি এই সভাখনৰ বাবে আজি হৈছে আমাৰ বিদায় দিন বিদায় মানে হ'ল सारे बच्चों काटी দিব তোমার খবর ভিডিওটা কৰিবা ভালকৈ আৰু ফটোটা মাৰিবা এতিয়া আমাৰ একেবাৰে খাবা নেকি কেক খাবা এতিয়া নাখাওঁ ভোক লাগিছে খাই দিবা বলো কিবা আচ্ছা আমাৰ প্ৰায় ফললৈ আহিছোঁ লাহে লাহে এতিয়া এই ফলাকৰ পৰা আমাৰ কৰ্মটো আছে কোনোবাই দিবা নেকি তোমালোকৰ ফালৰ পৰা কোৱা ছাৰসকল আহিছে বাইদেউ আহিছে ফলাকৰ সহায় ধন্যবাদ জনোৱা চবকে আজি সভাত থকাৰ কাৰণে চবকে ধন্যবাদ জনাওঁ
দূষিত কৰি আহিছে খুলিবলৈ নিদিলে শিকিব কেনেকৈ খুলিবলৈ কাৰণে ভালকৈ কোনোবাই ক'ব লাগিব Arts like teachers should speak English in better way so as our students have a chance to listen proper English and learn English in proper way. Rather than that, what we are doing, আমি কি কৰো আগতীয়াকৈ মই যিহেতু শিক্ষা বিভাগৰ এগৰাকী অধ্যাপিকা শিক্ষা বিভাগত যিখিনি কথা আমাৰ আলোচনা হয় বা শিক্ষা বিভাগৰ যিখিনি সাৰমৰ্ম সেই সাৰমৰ্মখিনি কমপ্লিট এজন মানুহ হোৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আহিছে আজিলৈকে যে আমি শিক্ষা দীক্ষা লৈ আমি জ্ঞানী গুণী হওঁ কিন্তু সেই জ্ঞানী গুণী হৈ গৈ আকৌ আমি জেল ভাত খাবলগীয়া হয় চাইছেনে যোৱাকালি তোমাৰ গহপুৰৰ তোমাৰ ঘিলামাৰাৰ তোমাৰ পাব্লিক হেল্থৰ এজন এক্সিকিউটিভ ইঞ্জিনিয়াৰক তোমাৰ কি কৰিছে এৰেষ্ট কৰিছে তেওঁতো বহুত শিক্ষা দীক্ষা লৈ গৈছে ন কিমান ডিগ্ৰী ডিপ্ল'মা তেওঁ লৈ গৈছে ইঞ্জিনিয়াৰিং কিন্তু আমাৰ প্ৰত্যেকৰে মনটো ইমান দামী দামী হয়নে আমি কাৰোবাৰ দুখত দুখী হ'ব পাৰিছোঁনে কাৰোবাৰ সুখত আমি সুখী হ'ব পাৰিছোঁনে আমি কাৰোবাৰ কাৰণে কিবা ত্যাগ কৰিব পাৰিছোঁনে কাৰোবাক আমি সহায় সহযোগিতা কৰিব পাৰিছোঁনে মানুহৰ মূল ধৰ্ম কি যে নন মেটেৰিয়েলি আমি প্ৰথমতে ডেভেলপ হ'ব লাগিব মেটেৰিয়েল নহ'বে নন মেটেৰিয়েলি আমি যেতিয়া একদম ৰিচ হৈ যাম আমি একদম টপ নচ লেভেলত গুচি যাম তেতিয়া আমি আমাৰ প্ৰয়োজনীয় যিমানবোৰ মেটেৰিয়েল আছে কোন আছিলে